নমস্কাৰ তিনিটা নতুন হাথৰলৈ আপোনালোকৰ সন্মুখত মই সপোন দত্ত আজিৰ হাথৰকেইটা বিশেষ টান হাথৰ নহয় উজু হাথৰ আপোনালোকে উত্তৰ দিব বুলি আশা ৰাখি আৰম্ভ কৰিবলৈ লৈছোঁ। এতিয়া প্ৰথম হাথৰটো হৈছে হাঁহটো পেলাই দিয়ে বাকলিটো ৰাখে এইটোনো কি বস্তু দাইলত দিয়ে। হাঁহটো পেলাই দিয়ে বাকলিটো ৰাখে এইটোনো কি বস্তু দাইলত দিয়ে। এইটো হ'ল প্ৰথম হাথৰ। দ্বিতীয় হাথৰ নাক দাদাৰ ছোৱালীজনী আঙুলি দাদাই নিলে। নাক দাদাৰ ছোৱালীজনী আঙুলি দাদাই নিলে এনে ধুনীয়া ছোৱালীজনী বেৰত ওলমাই থলে। এইটো হ'ল দ্বিতীয় হাথৰ। এনেকুৱা কি আছে যাৰ চকু নাই তথাপিও কান্দিব পাৰে। এইটো হ'ল তৃতীয় হাথৰ। এতিয়া এনেকুৱা কি আছে যাৰ চকু নাই তথাপিও কান্দিব পাৰে। গতিকে তিনিওটা হাথৰ আপোনালোকৰ কাৰণে আগবঢ়াই দিলোঁ। আপোনালোকৰ মৰম চেনেহ আশা কৰি আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু হাথৰকেইটাৰ উত্তৰ আজিৰ ভিতৰতে দিব বুলি আশা ৰাখিলোঁ। কালিৰ হাথৰৰ উত্তৰ ইতিমধ্যে দিয়া হৈ গৈছে, আপোনালোকে চাই ল'ব কমেণ্ট বক্সত। আজিলৈ বাই বাই।